হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ওলাইছোঁ মোৰ ভতিজা এজন যিহেতু পলাই গৈছিলে, সেইকাৰণে তেওঁলোকৰ ঘৰলৈ গৈছোঁ। আজি যিহেতু চোৰ ওলাবলৈ আহিব, সেইকাৰণে তেওঁলোকৰ ঘৰত বোলো গৈ কাম কেইখনমানত সহায় কৰি দিওঁ। আৰু ছোৱালী মই গৈ ৰেডি, আৰু তেওঁলোকো আহি ইতিমধ্যে পাইছিলে। আৰু মই এয়া কাটি আছোঁ গুড়, যিহেতু চাহ আৰু জলপান লগতে দিয়া হ'ব, সেইকাৰণে ভাবিলোঁ গুড় অলপ কাটি সহায় কৰি দিওঁ। আৰু ছোৱালীক অলপ বহিবলৈ দি খেলিবলৈ দি থৈছোঁ। তাৰপিছত মই কাটি আছোঁ ধমাধম গুড়, যিহেতু চিৰা মুড়ি গাখীৰ সৈতে গুড় দিব, সেইকাৰণে গুড়খিনি অলপ সৰু সৰুকৈ কাটি দিছোঁ। আৰু আপোনালোকে কোনে কোনে জলপান খাই ভাল পায় জনাবচোন। মই এইদৰে গুড় কাটি থাকোঁতে ভাবিলোঁ ভিডিঅ' অন কৰি ৰাখোঁ। তাৰপাছত এয়া দেখিছেনে, তেওঁলোক আহিলে যিহেতু মই গ'লোঁ চিনাকি হ'বলৈ। আৰু এইদৰে তেওঁলোকে আমাৰ ঘৰৰ মানুহখিনিৰ লগত ধুনীয়াকৈ বহি চাহ চিনাকি হৈ আছিলে। মই গ'লোঁ অলপ চিনাকি হ'বলৈ বুলি, ভিডিঅ' অকণো কৰি ৰাখিলোঁ। ইয়াতে ধুনীয়াকৈ চিনাকি পৰ্ব হৈ আছে। এইদৰে ধুনীয়াকৈ ঠাইত বহি চিনাকি হৈ আছে। তাৰপাছত আহিলোঁ মই ছোৱালীৰ ওচৰলৈ। আৰু ছোৱালী চাওকচোন কি যে দুষ্ট কৰিছে। তাই একদম ঘটিত পানী ভৰাই ঘুটুং ঘাটাং কৰি বস্তু পেলাই আছে ধমাধম। আৰু এইদৰে নথ'লে তাই মোক এখন কামো কৰিবলৈ নিদিয়ে, গম পাইছেনে বাৰু। তাৰপাছত এয়া দেখিছেনে, শাক পাচলি কাটি দিলোঁ। তাৰপাছত এইফালে বনাই আছে লোকেল কুকুৰা, আৰু এয়া মাছ অকল তেওঁলোকৰ কাৰণে। আৰু এয়া চাউল, ৰঙালাও আলু আৰু লোকেল কুকুৰা বনাই আছে। আৰু ৰঙালাও আলু এখন এক্সট্ৰা ভাজি বনাই আছে। এওঁ হৈছে এই ভতিজাজনী ভাগৰ ভায়েক। আজি তেওঁৱে ৰান্ধনি হৈছে। তাৰপাছত এয়া কথা পতা পৰ্ব আকৌ আৰম্ভ হৈ গৈছে। আৰু তাৰে কিছু লোক ভাত খাবলৈ বুলি গৈছে, যিহেতু গোটেইখিনি মানুহ লগতে ভাত খাবলৈ অলপ অসুবিধা হয়, সেইকাৰণে এওঁলোকে এইদৰে বহি আছে। আৰু এয়া ৰ'বতে দেখাই দিছোঁ, এইয়া ভিতৰত ভাত খাই আছে। যিহেতু ভাত খোৱা ভিডিঅ' ইমান কৰিবলৈ ভাল নহয়, তেওঁলোক যিহেতু নতুন, সেইকাৰণে আমি কিছু সময় ৰৈ দিলোঁ। তেওঁলোকে ভাত খাই আছিলে যিহেতু আমি আহিলোঁ আকৌ বাহিৰৰ ৰুমত। ছোৱালীক দেখাই আছোঁ মোবাইল, যিহেতু তাই আমনি কৰি আছিলে তাত। এইদৰে আমি বহি আছোঁ, আৰু তেওঁলোকো ধমাধম কামত লাগি আছে। আৰু এয়া দেখিছেনে বাৰু। ইয়া আকৌ তেওঁলোকে ভাত পানী খাই তামোল চামোল খালে। তামোল খাই এওঁলোক যাবলৈ ওলালেই। এওঁলোকক কিন্তু লগ পাই খুবেই ভাল লাগিলে, কাৰণ তেওঁলোকৰ মাত কথা আমাৰ লগত একেই। আৰু তেওঁলোকেও আমাৰ ঘৰখনক খুবেই ভাল পালে। এয়া দেখিছেনে, আইতাগৰাকীও যাবলৈ ওলাইছে। যিহেতু দুইখন ঘৰ নতুন হয়, মিল হোৱাটো খুবেই টান হয়, কিন্তু এওঁলোক খুব ভাল হয়, কথা বতৰাতে গম পাইছোঁ। আৰু এইদৰে সকলোৰে পৰা বিদায় লৈছে তেওঁলোকে যাবৰ কাৰণে যিহেতু। আৰু আমি এটাই এইদৰে তেওঁলোকক বিদায় দিলোঁ। আৰু বাহিৰতো যিহেতু বহুত লোক আছিলে, সেইকাৰণে তেওঁলোককো মাত বোল কৰি আছে তেওঁলোকে। আৰু তেওঁলোকে ধুনীয়াকৈ ভাত পানী খালে, খাই মেলি তামোল খাইছে বাৰান্দাতে। তামোল খাই তাই এইদৰে কথা পাতিছে। আৰু মানুহখিনি যিহেতু বহুত ভাল আছিলে, সেইকাৰণে কথা বতৰা পাতি খুবেই ভাল লাগিলে। এইদৰে সকলোৰ পৰা সেয়া লৈ তেওঁলোকে যাবলৈ লৈছে। ছোৱালীক মই থৈছোঁ পাকঘৰত, যিহেতু বাপেক আছিলে, সেইকাৰণে বাপেকো ভাত পানী বনোৱা লাগি আছে আকৌ। আৰু মই ভাবিলোঁ ভিডিঅ' অকণ কৰি ৰাখি থওঁ। আৰু মই আহিলোঁ এইবাৰ গ্ৰিলখনৰ ওচৰলৈ ভিডিঅ' কৰি ৰাখি থওঁ বুলি। আৰু এওঁলোক এয়া দেখিছেনে, ঘৰৰ পৰা বাহিৰত ওলাই এইদৰে ৰৈছে, আৰু কিবা কথা পাতি আছে তেওঁলোকে। আৰু এইদৰে কথা পতাৰ কিছু সময়ৰ পাছতে তেওঁলোকে এয়া গাড়ীত দেখিছেনে বাৰু যাবলৈ ওলালে। আৰু এওঁলোক এইদৰে গুচি গ'লগৈ। যিহেতু ৰাস্তাটোত বাইক এখন ৰখাই থোৱা আছিলে, সেইকাৰণে আমাৰ ভিনদেউজনে আঁতৰাই দিছে। আৰু এয়া দেখিছেনে, এখন গাড়ী গুচি গ'ল, আৰু ইখনো যাব। বাই বাই।